স্বাগতম গাইজ। তো আজি মই আপোনালোকৰ মাজত Q&A ভিডিঅ'টো দিম বুলি ভাবিছোঁ। য'ত আপোনালোকৰ মাজৰ পৰা আপুনি মোৰ 8টা কমেণ্ট আহিলে। তো ফাৰ্ষ্ট কমেণ্ট আহিছে, তো ঘৰত মাৰে না, সঁচা কথা কওঁ গাইজ, মোক ঘৰত মাৰেও নামাৰেও দুটা সমান। ছেকেণ্ড কমেণ্ট আহিছে, টিচাৰ্ছ ডেৰ দিনা কি কৰা, এইবাৰ কেক কাটবা আচোন নেদে গাইজ। এবাৰ আমি কেক কাটিম বুলি ভাবিছিলোঁ, আমি 4টা কেক অৰ্ডাৰ দিয়া আছিলে, লাষ্টত কেক গিলান কেঞ্চেল কৰিব লগাত পৰিল। তো সেয়ে हम सबका मकसद एक ही है, चीन टपाक डम डम। থাৰ্ড কমেণ্ট আহিছে, ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ ছয়গাঁৱত হয়, তো মই ছয়গাঁৱতে থাকোঁ। নম্বৰ কমেণ্ট আহিছে, তোৰ মানে বেলেগ কাম নাই নেকি? গাইজ মোৰ কাম নাই, আপোনালোকৰ মাজত কাম আছে যদি মোক অলপ ক'বচোন, মই কাম কৰিম। নম্বৰ কমেণ্ট আহিছে, তই কিমান তাৰিখৰ পৰা ভিডিঅ' বনাই আছা? মই 9 আগষ্টত দিনা ফাৰ্ষ্ট ভিডিঅ' এটা দিছোঁ, তো সেয়ে হাঁহি উঠা ভিডিঅ' দিছিলোঁ ফাৰ্ষ্ট। प्यारी समझ गई। 7 কমেণ্ট আহিছে, তই ক'ত থাকা? মই ছয়গাঁৱত থাকোঁ, মই ছয়গাঁৱৰ ল'ৰা হয়, ছয়গাঁও ইজ দ্য বেষ্ট। बात तो सही है दौड़ना तो पड़ता है। 8 কমেণ্ট আহিছে, ক্ৰছ বা জেফৰ নামটো কি? গাইজ ক্ৰছ বা জিএফ নাইয়ে য'ত নেকি, তো কেনেকৈ হ'ব এইটো সম্ভৱ নহ'ব গাইজ। ক্ৰছ বা জিএফ থকাটো এটা স্বাভাৱিক কথা নহয়। তো সেয়ে এই 8টা কমেণ্ট আহিল আজি আপোনালোকৰ মাজৰ পৰা। মই ভবাই নাছিলোঁ যে এই 8টা কমেণ্ট আহিব, মই ভাবিছিলোঁ যে এটাও কমেণ্ট নাহিব। তো সেয়ে আপোনালোকে যদি মোৰ ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে কৰি দিয়ক। তো আপোনালোকে যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে মোৰ পেজটো ফ'ল' কৰি দিয়ক। তো আজি বাই বাই। Dapat